এই ধৰণৰ বক্তব্য আদিত্য খাকলাৰী ডাঙৰীয়াই আগতেও বহুতবাৰ কৰিছে। ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনে যেতিয়া এটা তীব্ৰ ৰূপ লয়, সদায় আদিত্য খাকলাৰী ডাঙৰীয়াই এই ধৰণৰ বক্তব্য আগবঢ়াই আহিছে আৰু আমি আচলতে তেখেতৰ এই বক্তব্য দীৰ্ঘদিনৰ পৰা আমিও শুনি আহিছোঁ। প্ৰথম কথা হৈছে যে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰ, ভাৰত চৰকাৰৰ প্ৰত্যেকটো চৰকাৰী এজেঞ্চিৰ এপ্ৰুভেলৰ পিছত RGIৰ এপ্ৰুভেলৰ পিছত 2019ত ৰাজ্যসভাত বিধেয়ক ইন্ট্ৰডিউচ কৰিছে বৰ্তমানৰ চৰকাৰখনে। আৰু ইয়াৰ পিছত এই জনগোষ্ঠীসমূহে কোন ST হ'ব, কোন ST নহ'ব, তাৰ চাৰ্টিফিকেট আৰু আজিৰ তাৰিখত আদিত্য খাকলাৰীৰ পৰা প্ৰয়োজনবোধ কোনো আমি নকৰোঁ, প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে তেওঁ বাৰে বাৰে যে কৈ থাকে এটা কথা যে দুটা জনগোষ্ঠীয়ে জনজাতিকৰণ কৰিলে তেওঁলোকৰ আপত্তি নাই, বাকীসকলক জনজাতিকৰণ কৰিলে তেওঁলোকৰ আপত্তি আছে। আৰে ভাই, তেওঁৰ আপত্তিটোক দৰ্শোৱাৰ তেওঁৰ যুক্তিটো ক'ত? সাংবিধানিকভাৱে ক'ত লিখা আছে যে জনসংখ্যা কম হ'লেহে এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি আৰু জনসংখ্যা বেছি হ'লে সেইটো জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰি? তাত সাংবিধানিক কিবা প্ৰাৱধান আছে নেকি তেনেকুৱা? আজিৰ তাৰিখত আদিত্য খাকলাৰী ডাঙৰীয়াই সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেৰে গৈ এইটো কথা ক'ব পাৰিব নেকি যে কিয় অসমৰ বাহিৰৰ ৰাজ্যত ঝাৰখণ্ড, ছত্তীশগড়ত ST ষ্টেটাছ পাই থকা ভূমিজ, ওৰাং, চান্থাল, খাৰিয়া এইসকল জনগোষ্ঠীৰ লোকে অসমত আহি 200টা বছৰ ডিপ্ৰাইভ হৈ থকাৰ পিছতো আজিও কিয় সাংবিধানিক অধিকাৰটো পাব নালাগে? তাৰ কি যুক্তি আছে আদিত্য খাকলাৰী ডাঙৰীয়াৰ ওচৰত? আমিতো কেতিয়াও কোৱা নাই যে কোনোবা জনজাতিক ক্ষতি কৰি আমাক জনজাতিকৰণৰ মৰ্যাদা দিয়ক। আমি আমাৰ প্ৰাপ্য বিচাৰিছোঁ। তাত আদিত্য খাকলাৰী ডাঙৰীয়াৰ আপত্তি থকাৰ কি কাৰণ থাকিব পাৰে? তেওঁ কি ক'ব বিচাৰে যে কোনোবা এডভান্স ক্লাছসকলক মানে তেওঁলোক এডভান্স হৈ গৈছে? আৰে ভাই, আমি কিমান এডভান্স হৈ গৈছোঁ? 250 টকা মজুৰিৰ পৰা এজন চাহ শ্ৰমিকে কেনেকৈ ল'ৰা ছোৱালীক পঢ়াইছে, আমাৰ কাৰণে কোনো ৰিজাৰ্ভেশ্যন নাই। আজিৰ তাৰিখত এইটো জনগোষ্ঠীৰ মাজত কেইজন IAS আছে, কেইজন SES আছে, কেইজন টিচাৰ আছে, কেইজন আনকি যিটো টি ইণ্ডাষ্ট্ৰী তাত মেনেজাৰ কেইজন আছে আমাৰ? আল্টিমেটলি অসমৰ আটাইতকৈ ইকনমিকেলি বেকৱাৰ্ড ক্লাছ হৈছে এই জনগোষ্ঠীটো, চাহ জনগোষ্ঠীৰ মানুহসকল। আৰু তাৰপিছত আদিত্য খাকলাৰীয়ে বুজাব বিচাৰে যে এইসকল মানুহ আমি এডভান্স হৈছোঁ আৰু তেওঁলোক কি বেকৱাৰ্ড হৈ আছে? সংবিধানতো ডিশ্বেডুলিঙৰো ব্যৱস্থা আছে। সাংবিধানিক বিধিৰ মাজত, ব্যৱস্থাৰ মাজত মই ভাবোঁ যদি কিবা ক'ব লগা থাকে নিশ্চিতভাৱে এখন চৰকাৰ আছে, চৰকাৰৰ সংশ্লিষ্ট বিভাগ আছে, ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে নিশ্চিতভাৱে চিন্তা কৰিব। কিন্তু তেওঁ কৈ থাকিবলৈ কোন? সদায় সংঘাতৰ এটা পৰিস্থিতি, এটা পৰিৱেশ সৃষ্টিৰ এইটো প্ৰয়াস নেকি? চৰকাৰক মুকলিভাৱে আমি কৈছোঁ, তিনিচুকীয়াত গণ আন্দোলন হৈছে, লাখ লাখ মানুহ বাগিচা বন্ধ কৰি ওলাই আহিছে, কালি ডিব্ৰুগড়ত হ'ব। তো ইয়াৰ পিছত আদিত্য খাকলাৰী ডাঙৰীয়া এই ধৰণৰ বক্তব্যই মানে কি পৰিৱেশৰ সূচনা কৰিবলৈ তেখেতে বিচাৰিছে? মই ভাবোঁ চৰকাৰে আদিত্য খাকলাৰীৰ মুখত লেকাম লগোৱা উচিত আৰু তেখেতে যাতে এই ধৰণৰ অসাংবিধানিক আৰু এক প্ৰকাৰ জনজাতিসমূহৰ মাজত সংঘাত সৃষ্টি কৰা, বিভ্ৰান্তিমূলক, বিভাজনমূলক এই ধৰণৰ বক্তব্য যাতে নিদিয়ে, তাৰ কাৰণে অসম চৰকাৰে অতি শীঘ্ৰে ব্যৱস্থা লোৱা উচিত। কাৰণ এই ধৰণৰ বক্তব্যৰে আমাকতো একো কৰিব নোৱাৰে, আমি আন্দোলন কৰিমেই। আমাৰ ন্যায্য প্ৰাপ্যৰ কাৰণে আমি মাত মাতিছোঁ, কাৰো অধিকাৰ কাঢ়িবলৈ আমি যোৱা নাই। চৰকাৰে ব্যৱস্থা কৰক যে তেওঁলোকৰ কোনো ক্ষতি হ'ব নালাগে, তাৰ ব্যৱস্থা তেওঁলোকে কৰক। তাৰ কাৰণে আদিত্য খাকলাৰী ডাঙৰীয়া এই ধৰণৰ বক্তব্য মই ভাবোঁ যে নিদিয়া উচিত। আৰু যদি তেওঁ বক্তব্য দিছে সাংবিধানিক বিধি ব্যৱস্থাৰ মাজেৰে কওক, কিয় হ'ব নোৱাৰে আৰু আমুক কিয় হ'ব পাৰে।